আজি মাজুলী জিলা গঠনৰ নৱম প্ৰতিষ্ঠা পুৱাৰে পৰা মাজুলী জিলা প্ৰশাসনে দিনজোৰা কাৰ্যসূচীৰে এই দিৱস সাফল্যমণ্ডিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণস্থলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ বিষয়ববীয়াসকলে মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ থকাত নিৰ্মাণকাৰী সংস্থা ইউপি ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন আৰু বৰ্ডি ৰায় এণ্ড কৰ্পোৰেশ্যন আৰু কেন্দ্ৰীয় তথা অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰেই দলঙৰ কাম পুনৰ আৰম্ভ কৰাৰ দাবী জনায়। উল্লেখ্য যে 2021 চনৰ 21 ছেপ্টেম্বৰৰ দিনটোতে নিমাতীঘাটত সংঘটিত অভিশপ্ত নাও দুৰ্ঘটনাত 3গৰাকীকৈ লোকে কৰোণভাৱে প্ৰাণ হেৰুওৱাৰ লগতে চুলিৰ আগত জিউ বান্ধি মাজুলীবাসীয়ে কৰা যাতায়াতৰ দুৰ্ভোগৰ কথা উদঙাই দেখুৱাইছিল। এনে এক অভিশপ্ত ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটে তাৰ আশাৰে মাজুলীবাসীৰ ন্যায্য প্ৰাপ্তি যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণ হৈছিল যদিও মূল ঠিকা লাভ কৰা নিৰ্মাণকাৰী প্ৰতিষ্ঠান ইউপি ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন আৰু উপ ঠিকাদাৰী প্ৰতিষ্ঠান বৰ্ডি ৰায় এণ্ড কৰ্পোৰেশ্যনৰ মাজত মূলতঃ পুঁজিকেন্দ্ৰিক সংঘাত সৃষ্টি হোৱা নিৰ্মাণ কাৰ্যত নিয়োজিত 70% শ্ৰমিকক প্ৰাপ্য মজুৰিৰ অবিহনে নিৰ্মাণস্থলীৰ পৰা কালি টোপোলা বান্ধি ঘৰলৈ উভতাই পঠোৱাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত সমগ্ৰ মাজুলীতে এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠান দুটাক অতি শীঘ্ৰে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে দাবী জনাইছে। যোৰহাট নিমাতী মাজুলী যিখন সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন আমাৰ এখন সপোনৰ দলং। এই দলং নিৰ্মাণৰ কাম অসম চৰকাৰে 2021 চনত গ্ৰহণ কৰিছিলে আৰু মাজুলীৰ সমস্যাক উপলব্ধি কৰি দলং নিৰ্মাণৰ কাম যেতিয়া হাতত লৈছিলে অতি প্ৰশংসনীয় আদৰণীয় পদক্ষেপ। কিন্তু আমি যোৱাকালিৰ পৰা দেখা পাইছোঁ যে দলং নিৰ্মাণৰ কাম অলপ স্থবিৰ হৈছে। সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা এটা স্পষ্ট মতামত জানিব বিচাৰোঁ কি কাৰণত দলং নিৰ্মাণকাৰী সংস্থাটোৱে দলং নিৰ্মাণৰ কাম স্থগিত ৰাখিছে। গতিকে আমাৰ দলংখন সময়মতে 2026 চনত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ তৰফৰ পৰা আবেদন জনালোঁ আৰু দাবী জনালোঁ আৰু সময়মতে যদি দলংখন নিৰ্মাণ কৰি দিয়ে সঠিক সময়ত দলং নিৰ্মাণ কৰি দিয়ে তেতিয়া মাজুলীৰ বহু সমস্যাই সমাধান হ'ব আৰু মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।